মই আছোঁ বৰ্তমান কলিয়াবৰ প্ৰথমখন গ্ৰন্থমেলা কুৰিটল গান্ধী পথাৰত যি 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে এই গ্ৰন্থমেলা আৰু এই গ্ৰন্থমেলাত দেখা গৈছে যথেষ্ট সংখ্যক গ্ৰন্থপ্ৰেমী আহিছে কিন্তু ইয়াতে এখন বিশেষ আকৰ্ষণ লাভ কৰিছে কেমেৰা চালত মই দেখাবলৈ কৈছোঁ মোৰ ওচৰত আছে এখন বৰশৰাই আৰু এইখন হ'ল প্ৰায় 250 বছৰ পুৰণি এখন বৰশৰাই যিখন শৰাই কলিয়াবৰত সংৰক্ষিত হৈ আছে বৰ্তমানেও 250 বছৰৰ পূৰ্বে এই শৰাইখন তৈয়াৰ কৰা হৈছিল ইয়াৰ বিষয়ে চমুকৈ ক'ব নেকি এই শৰাইভাগ আমাৰ আমগুৰি কৌটিবাৰ বৰ্ণী সত্ৰত প্ৰায় 250 বছৰ আগতে কলিয়াবৰৰ এখন বিখ্যাত গাঁও গাড়ীগুৰি ইয়াৰ এটা বিখ্যাত পৰিয়াল বৰা পৰিয়াল এটা তেওঁলোকৰ পুৰুষে তেখেতৰ নামটো এতিয়া মই সদ্যহতে ক'ব নোৱাৰিম আমাৰ সত্ৰলৈ এই শৰাইভাগ দান হিচাপে কৰিছিল তেওঁলোক আমাৰ সত্ৰৰ শিষ্য ভকত আৰু এই শৰাইভাগ দান কৰাৰ পিছত তেতিয়াৰ সেই ৰাইজৰ যিটো সমাজৰ যিটো ব্যৱস্থা আছিলে সেই সমাজত এই শৰাইভাগতে সাতপুৰা ধৰা শৰাই সাতপুৰা মাহ প্ৰসাদ ধৰে সাতপুৰা মাহ প্ৰসাদৰে শৰাই পাতি ৰাইজে নাম প্ৰসংগ কৰি ইয়াৰ এটা ব্যৱস্থা কৰিছিলে গতিকে এই তেনেকুৱা ব্যৱস্থাটো এতিয়াতো আৰু ভাবিবলগীয়া কথা নহয় বাৰু তাৰপিছত 1950 চনত বৰভূঁইকৰত তেতিয়া আমাৰ সত্ৰ নামঘৰ বাঁহৰ আছিলে সেই বৰভূঁইকৰত নামঘৰ ভাঙি পেলাই শৰাইখনৰ কিছু ক্ষয়ক্ষতি হ'ল তাৰপিছত শৰাইভাগ আমি নিজৰ গৃহত আনি পেলাই আমাৰ ঘৰতে ৰখা হৈছিলে আৰু ইতিমধ্যে অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন অনুষ্ঠানত এই শৰাইভাগ ইতিমধ্যে প্ৰদৰ্শিত হৈ আহিছে আৰু এটা উল্লেখযোগ্য কথা হ'ল কি অসমৰ প্ৰথম বোলছবি জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালৰ জয়মতী কথাছবিত ৰজাঘৰীয়া সামগ্ৰী দেখুৱাবৰ কাৰণে শৰাইভাগ ব্যৱহাৰ কৰা হৈছিলে গতিকে সেইটো এটা বৰ উল্লেখনীয় কথা আৰু সেই বৰা পৰিয়াল গাড়ীগুৰি বৰা পৰিয়ালৰ সকলোৰে পৰিচিত এগৰাকী শিল্পী সত্ৰীয়া নৃত্য বিশাৰদ ভাৰতবৰ্ষৰ প্ৰখ্যাত ইণ্ডিয়া পি বৰা সকলোৰে জ্ঞাত বৰ্তমান তেওঁলোক এতিয়া গুৱাহাটীবাসী আৰু সেই বৰা পৰিয়ালৰ জ্যেষ্ঠসকল এতিয়া গুৱাহাটীৰ বাসী তেওঁলোকৰ শ্ৰেষ্ঠ তেওঁলোকৰ দান বৰঙণিতে আচলতে শৰাইভাগ আহিছিলে আৰু ইণ্ডিয়া পি বৰা এতিয়াও যদি কলিয়াবৰলৈ কিবা কাৰণত আহে আমাৰ সত্ৰলৈ তেওঁ আহি শৰাইভাগ এতিয়াও দৰ্শন কৰি যাবলৈ নাপোৱা হয় গতিকে এতিয়াও মানে শৰাইভাগ আমি তেনেকৈ ৰাখিছোঁ গতিকে এতিয়া আজি প্ৰজন্মৰ উদ্যোগত কলিয়াবৰবাসীৰ ৰাইজৰ সহযোগত প্ৰথম গ্ৰন্থমেলাত আমাৰ পুৰাতাত্ত্বিক বিভাগত এই সামগ্ৰীসমূহ এই মানে অতি মূল্যৱান যিখিনি আমাৰ পুৰাতাত্ত্বিক বিষয়ৰ লগত জড়িত আমাৰ সাঁচিপতীয়া গ্ৰন্থসমূহ ইয়াক সন্মুখত ৰাখি পেলাই আমি শৰাইৰে আদৰণি জনাবৰ কাৰণে আচলতে শৰাইভাগ আমি ইয়াত প্ৰতিষ্ঠা কৰিছোঁ কলিয়াবৰৰ বিভিন্ন যি সাঁচিপতীয়া যিসমূহ গ্ৰন্থ আছিল পুথি আছিল সেইসমূহ ইয়াত মানুহে জানিব পৰাকৈ ইয়াত এনেধৰণে প্ৰদৰ্শন কৰা হৈছে আৰু ইতিমধ্যে এইসমূহ কেমেৰা চালত দেখুৱাইছে যে কলিয়াবৰ যিটো চঙৰা এখন সত্ৰৰে পৰিবেষ্টিত কলিয়াবৰ গতিকে চঙৰা এখন সত্ৰ ইয়াত আছে তাৰ সেই সত্ৰসমূহত বা ধৰ্মীয় অনুষ্ঠানসমূহত যিসমূহ পুথি পৌৰাণিক পুথি সাঁচিপতীয়া পুথি আছে সেইসমূহ এই গ্ৰন্থমেলাত এনেধৰণে প্ৰদৰ্শিত হৈছে যাতে সকলোৱে এই পুথিসমূহৰ বিষয়ে জ্ঞান লাভ কৰে আৰু সেই পুথিসমূহ চাবৰ কাৰণে যিসকল গ্ৰন্থপ্ৰেমী ৰাইজ ইয়ালৈ আহিব সেইসকলক সেইখন বৰশৰাই যিখন মই ইতিমধ্যে উল্লেখ কৰিছোঁ যিখন 250 বছৰীয়া পুৰণি এখন বৰশৰাই সেই বৰশৰাইৰে তেখেতসকলে আদৰণি জনাইছে আচলতে খুব সুন্দৰ এক ব্যৱস্থা এই শৰাইখনৰ বিষয়েও সকলোৱে জানিব পাৰিলে আৰু ইতিমধ্যে তেখেতে উল্লেখ কৰিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ এই শৰাইখন প্ৰদৰ্শন কৰিবৰ কাৰণে তেওঁলোকে নিয়ে মোৰ সৈতে কলিয়াবৰীয়া আন এজন কলিয়াবৰীয়া বিশিষ্ট ব্যক্তি আছে মই তেখেতৰ পৰা জানিব বিচাৰিম যে কি ক'ব যে এখন বৰশৰাই যিখন আচলতে আপোনালোকে হয়তো নিশ্চয় সৰুৰ পৰাই এই বৰশৰাইখন দেখি আহিছে বৰ্তমানেও পুৰণি সত্ৰত এতিয়াও এইখন সংৰক্ষিত কৰি ৰাখিছে আৰু কলিয়াবৰৰ প্ৰজন্মৰ উদ্যোগত যি গ্ৰন্থমেলা আৰম্ভ হৈছে প্ৰথমখন গ্ৰন্থমেলা তাত গ্ৰন্থপ্ৰেমী ৰাইজৰ কাৰণে এই শৰাইখনৰ লগতে সাঁচিপতীয়া পুথিসমূহ গ্ৰন্থসমূহ ইয়াত প্ৰদৰ্শিত কৰা হৈছে আপুনি ইয়াত উপস্থিত আছে কি ক'ব হয় আমি যেতিয়া কৌতুল হাইস্কুলৰ ছাত্ৰ আছিলোঁ তেতিয়া শুনিছিলোঁ যে জয়মতী কথাছবিখনত অসমীয়া প্ৰথম বোলছবি সেইখনত এই শৰাইখন ব্যৱহাৰ কৰা হয়। গৌতম বৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।